নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মেট্ৰিক পাছ কৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। প্ৰতিগৰাকী শিক্ষাৰ্থীৰে নামভৰ্তি হ'ব বিনামূলীয়া। প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব 10,000কৈ টকা। কেৱল এবছৰৰ বাবে নহয়, এইচএছ ফাৰ্ষ্ট ইয়াৰত পাব 10,000 টকা, এইচএছ ছেকেণ্ড ইয়াৰত পাব 10,000 টকা, লগতে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত 12,500 টকা পাব, লগতে ডিগ্ৰী ছেকেণ্ড ইয়াৰ আৰু থাৰ্ডতো পাব 12,500 টকা। কেৱল এয়াই নহয়, বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলেও পাব 25,000 টকা। আৰু ৰূপৈহাটত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু মেট্ৰিক পাছ কৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। প্ৰতিগৰাকী শিক্ষাৰ্থীৰে নামভৰ্তি হ'ব এইবাৰ বিনামূলীয়া। প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব 10,000কৈ টকা। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি ব্যৱস্থা। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচি। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম। ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। 2024-25 বৰ্ষৰ এইচএছ প্ৰথম বৰ্ষৰ নামভৰ্তিক লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা। বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। নামভৰ্তিৰ বাবে দৰ্পণ পৰ্টেলত শিক্ষাৰ্থীয়ে কৰিব লাগিব আবেদন। আৰু 23 এপ্ৰিল অৰ্থাৎ যোৱাকালি এই পৰ্টেল মুকলি কৰিছে শিক্ষা বিভাগে। আৰু 23 এপ্ৰিলৰ পৰা 2 মেলৈ অনলাইন যোগে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে। আৰু 3 মেৰ পৰা 4 মেৰ ভিতৰত প্ৰকাশ পাব মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্ট। 6 মেৰ পৰা 8 মেৰ ভিতৰত শিক্ষাৰ্থীয়ে বাছনি কৰিব লাগিব শিক্ষানুষ্ঠান। আৰু 9 মেৰ পৰা 10 মেৰ ভিতৰত শিক্ষানুষ্ঠানসমূহে দৰ্পণত দিব লাগিব শিক্ষাৰ্থীৰ তালিকা। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিলে এই নিৰ্দেশনা। এই মুহূৰ্তত জনাইছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছে তেওঁলোকে দৰ্পণ পৰ্টেলত কৰিব লাগিব আবেদন। আৰু 2024-25 এইচএছ প্ৰথম বৰ্ষৰ নামভৰ্তিক লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা। বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। আৰু নামভৰ্তিৰ বাবে দৰ্পণ পৰ্টেলত শিক্ষাৰ্থীয়ে কৰিব লাগিব আবেদন। আৰু 23 এপ্ৰিলৰ পৰা 2 মেলৈ অনলাইন যোগে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীয়ে। উচ্চতৰ মাধ্যমিকৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। কেতিয়াকৈ ঘোষণা কৰা হ'ব এইচএছ অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ ফলাফল। এপ্ৰিল মাহত নহ'লেও মেৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল। আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিলে এই বৃহৎ ঘোষণা। এইচএছৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ জনাইছোঁ এই মুহূৰ্তত যে কেতিয়াকৈ ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এপ্ৰিল মাহত নহ'লেও মেৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। আৰু এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে।